असम के ढोकियाजुली विधानसभा क्षेत्र के अंतर्गत 1 नंबर सीजुगुरी प्राथमिक विद्यालय के खेल मैदान में अखिल बोडो छात्र संघ के सोनितपुर जिला समिति का 52वां अधिवेशन आयोजित किया गया। इस अधिवेशन के अवसर पर आज दोपहर 1 बजे से एक खुली सभा आयोजित की गई। इस खुली सभा में उपस्थित रहे असम सरकार के कैबिनेट मंत्री अशोक सिंघल, बीटीआर प्रमुख प्रमोद बोडो, राज्यसभा सांसद रणगोवरा नारजारी, अखिल बोडो छात्र संघ के सलाहकार कुसुम स्वर्गियारी, अखिल बोडो छात्र संघ के केंद्रीय समिति के अध्यक्ष दीपेश बोडो के साथ ही संगठन की केंद्रीय समिति के कई नेता। इसके साथ साथ आज की खुली सभा में आमंत्रित अतिथि के रूप में असम चाय जनजाति छात्र संघ सोनितपुर जिला के अध्यक्ष लक्ष्मेश्वर मिर्धा, समस्त असम आदिवासी संघ सोनितपुर जिला समिति के अध्यक्ष आनंद तांती, ढोकियाजुली के प्रतिष्ठित व्यवसायी महावीर सेठिया और कई अन्य विशिष्ट व्यक्ति उपस्थित थे। आज के खुले सभा के कार्यक्रम में सभी के सहयोग को लेकर अखिल बोडो छात्र संघ सोनितपुर जिला समिति के नवनिर्वाचित अध्यक्ष इंस मुसाहारी और अन्य पदाधिकारियों ने आभार व्यक्त किया। বড়ো মাধ্যমৰ যিবিলাক জ্বলন্ত সমস্যা, মাতৃভাষা মাধ্যম অসমৰ দ্বিতীয় বৃহৎ মাতৃভাষা মাধ্যম হিচাপে চলি আছে আৰু ইয়াত বিদ্যালয় প্ৰাদেশিকৰণ আৰু শিক্ষক নিযুক্তি, EGS চেণ্টাৰ এই অঞ্চলৰ যিখিনি নৰ্মেল স্কুলত কনভাৰ্ট হ'ল তাত পোষ্ট ক্ৰিয়েশ্যন হোৱা নাই, সেইখিনি কৰিব লাগে। আৰু মৌলিক অধিকাৰৰ পৰা তেওঁলোকে বঞ্চিত হৈছে, ছাত্ৰ ছাত্ৰী বঞ্চিত হৈছে। আনপিনেদি যি আমাৰ হাইস্কুল মডেল আদৰ্শ বিদ্যালয় স্থাপনৰ কথা বা হাই ছেকেণ্ডাৰী আপগ্ৰেডেশ্যনৰ কথা, বড়ো মাধ্যম ক্লাছ 10 লৈকে আছিল, ক্লাছ 12 এতিয়া আপগ্ৰেডেশ্যন হৈ গ'ল, কিন্তু সেই আপগ্ৰেডেশ্যনৰ পোষ্ট ক্ৰিয়েশ্যন কৰা নাই আৰু বহুতো আপগ্ৰেডেশ্যনৰ বাকী আছে। তো এইবিলাক জ্বলন্ত সমস্যাক লৈ পেলাই আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, আহ্বান জনাইছোঁ। সিদিনাখন 8 তাৰিখে আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ আৰু অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই অহা 17 জানুৱাৰীত আলোচনালৈ আমাক নিমন্ত্ৰণ জনাইছে আৰু এই টেবুলত আমি আমাৰ সমস্যাসমূহ আমি উপস্থাপন কৰিম আৰু আশা কৰিছোঁ সমস্যা সমাধান হ'ব আৰু চৰকাৰে যি দৃঢ়তাৰে পদক্ষেপ ল'ব লাগে তাত যাতে কোনো তেওঁলোকে গাফিলতি নকৰে তাকে আমি আহ্বান জনাইছোঁ, দাবী ৰাখিছোঁ। বিশেষকৈ আজিৰ অধিৱেশনত আলোচনা আছিলে আমাৰ শিক্ষক সমাজ, অভিভাৱক আৰু ছাত্ৰ সমাজ আমি কেনেকৈ গুণগত শিক্ষা লাভ কৰিব পাৰোঁ ইয়াৰ ওপৰত এটা আলোচনা আছিলে। ইয়াৰ মই অংশগ্ৰহণ কৰিলোঁ আৰু নিখিল বড়ো ছাত্ৰ সন্থা শোণিতপুৰ জিলা মই ধন্যবাদ জনাইছোঁ। এনেকুৱা এটা এজেণ্ডা লৈ পেলাই তেওঁলোকে এই সভাখন পাতিছে, আজি ধুনীয়াকৈ সকলোৱে অংশগ্ৰহণ কৰিছে। তো মই আশাবাদী যে তেনেকৈ ৰাইজৰ চিন্তা যেতিয়া এই ধৰণৰ এটা ব্যৱস্থাত উপনীত হয় নিশ্চয় আমাৰ সমাজখন আগুৱাই যাব। গতিকে আগৰ দৰে নহয়, আজি আমাৰ বাটাচিপৰ এৰিয়া ইয়াৰ কোনো অশান্তি নাই, শান্তি আহি গ'ল, মানুহে শান্তিৰে কাম কৰাৰ কাৰণে এটা পৰিৱেশ পালে। শিক্ষক খণ্ডত যদি আগুৱাই যাব লাগে শান্তিৰ খুব প্ৰয়োজন আছে। তো গতিকে আজি কাম কৰা এটা পৰিৱেশ আহি গ'ল, গুণগত শিক্ষা আহৰণ কৰাৰ কাৰণে এটা পৰিৱেশ আহি গ'ল। এই গোটেই পৰিৱেশটো আমাৰ কাৰণে এটা ভাল এটা আজি এই পৰিৱেশটো আমি পাইছোঁ। তো গতিকে মই ধন্যবাদ জনাইছোঁ নিখিল বড়ো ছাত্ৰ সন্থাক যে এনেকুৱা এটা এজেণ্ডা লৈ পেলাই আলোচনা কৰাৰ কাৰণে। আৰু মই আশাবাদী যে অনাগত দিনত আমাৰ এই অঞ্চলে গুণগত শিক্ষা আৰু অৰ্থনৈতিক উন্নয়নৰ কাৰণে বিশেষকৈ গুৰুত্ব দি পেলাই কাম কৰিব।